প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ এটা অনুষ্ঠানলৈ। আপোনালোকে নিশ্চয় গম পাইছে, মোৰ পিছফালে যিখন বেনাৰ আছে, বেনাৰখন চাই আপোনালোকে ধৰিব পাৰিছে। এয়া হৈছে বৰগীত বিদ্যালয় বৰপেটা, আৰু মোৰ কাষত আছে কপদা আছে। কপদা, আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনালোকৰ যিটো অনুষ্ঠান, এইটো বহু পুৰণি অনুষ্ঠান মই জনামতে। এই অনুষ্ঠানটোত আপোনালোকে এইবেলি গ্ৰীষ্মকালীন এটা প্ৰশিক্ষণ অনুষ্ঠান কৰিছিল। এটা অনুষ্ঠানৰ আজি এটা সামৰণি অনুষ্ঠানৰ এটা প্ৰগ্ৰাম ৰাখিছিল। যি কি নহওক, আজিৰ এই অনুষ্ঠানটোত আধুনিক নৃত্য আৰু খোল বাদনৰ এটা প্ৰশিক্ষণ আপোনালোকে কৰিছিল। কিন্তু পোনপ্ৰথমে মই জানিব বিচাৰিম, এই বিদ্যালয়খনৰ যিটো ইতিহাস, মানে কিমান পুৰণি। মই জনামতে বহু পুৰণি। অকণমান কথাখিনি কৈ দিয়কচোন। প্ৰথমতে আপোনাৰ চেনেলক মই ধন্যবাদ জনাইছোঁ। বৰগীত বিদ্যালয় বৰপেটা 1981 চনত স্থাপিত আৰু ৰেজিষ্ট্ৰেশ্যন হৈছিল 83-84 চনত। পৰৱৰ্তী সময়ত কিছু স্থবিৰতা দেখা দিছিল। পৰৱৰ্তী সময়ত সেই সময়ৰ কেইজনমান বৰগীত বিদ্যালয় পুৰণি কাৰ্যকৰ্তাই 2006 চনৰ পৰা বিদ্যালয়খন পুনৰ উদ্ধাৰ কৰে। আৰু 2006 চনৰ পৰা সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ সত্ৰীয়া নৃত্যগীত বাদ্যত অন্তৰ্ভুক্ত হৈ পৰে। আৰু পৰৱৰ্তী সময়ত তেনেকৈ চলি এটা সময়ত আমি বিভিন্ন স্থান সলনি কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ 2012 চনৰ পৰা ইয়াতে আমি থাপনি মেলোঁ, আৰু ইয়াতে অস্থায়ীভাৱে তেওঁলোকে অতি সুন্দৰভাৱে আমাক গোটেইকেইদিন আমাক চলাবলৈ দিয়ে অনুষ্ঠানসমূহ। তাৰ প্ৰেক্ষিতত আমাৰ সত্ৰীয়া নৃত্য গীত বাদ্যখিনি আছেই। পৰৱৰ্তী সময়ত আমি বিভিন্ন শিতান আমি সামৰি ল'লোঁ, যেনেকৈ অসমীয়া আধুনিক নৃত্য, নাওখেলৰ গীত, হোলী গীত, ভোৰতাল নৃত্য আদি বিভিন্ন দিশ সামৰি বা লোক সংস্কৃতিৰ বিভিন্ন দিশ সামৰি আমাৰ বিদ্যালয়খনে বিভিন্ন দিশত কাম কৰি আছে। ইতিমধ্যে বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ৰ পৰা সুনাম খ্যাতি অৰ্জন কৰি CCRT লাভ কৰিছে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় বিভিন্ন মঞ্চত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিছে। আৰু তাৰে মাজত বৰগীত বিদ্যালয়ৰ এজন ছাত্ৰী, যাৰ নাম কৰবী উজৈ, তেখেতে পাৰফৰ্মিং আৰ্টছত, আপোনালোকে জানে বৰ্তমান পাৰফৰ্মিং আৰ্টছটো ইতিমধ্যে হৈ গৈছে। পাৰফৰ্মিং আৰ্টছত ধুবুৰী কলেজত তেখেতে পাৰফৰ্মিং আৰ্টছ হিচাপে তেখেতে চাকৰি লাভ কৰিছে। পৰৱৰ্তীত যদি আমাৰ এটা ধাৰা অব্যাহত আছে এনেকৈ, আৰু আমি যিহেতু আমাৰ জানে আমাৰ হলটো ইমান পৰিপূৰক নহয়, তথাপিও কিন্তু ল'ৰা ছোৱালীকে অতি সুন্দৰভাৱে শিকি বুজি আমাৰ, আৰু তাৰে লগতে আমাৰ এই বিদ্যালয়ৰ মূল গুৰিধৰোঁতা যিজন আছে, আজি উপস্থিত হ'ব নোৱাৰিলে তেখেত ব্যক্তিগত কামকে, তেখেত হৈছে ৰিঞ্জুমণি শইকীয়া বাইদেউ। আৰু তেখেত যথেষ্ট গুৱাহাটীৰ পৰা আহি তেখেতে ইয়াতে শিকায়, আৰু বৰপেটাৰ বোৱাৰী যি নহওক অতি সুন্দৰভাৱে তেখেতে আমাক গাইড কৰি আমাৰ এই বিদ্যালয়খন অতি সুন্দৰভাৱে আমি কাম কৰি আছোঁ বিভিন্ন দিশত। এই অনুষ্ঠানটোত এইবেলি খোল বাদ্য আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ কৰিছিল। তাৰ কাৰণে আপোনালোকে গেষ্ট হিচাপে যি নহওক, আমি প্ৰথমতে সত্ৰীয়া নৃত্য কৰ্মশালা কৰিছিলোঁ। তাত সেই অনুষ্ঠানত আমি নিমন্ত্ৰণ অতিথি আছিল মনোজ কুমাৰ দাস, আন্তঃৰাষ্ট্ৰীয় খ্যাতি শিল্পী আপোনালোকে জানে, আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰিছিল সেইটো অনুষ্ঠানত, কেনেকৈ আমি সঠিক দিশত আগুৱাই লৈ যাম ছাত্ৰ ছাত্ৰীসকলক। পৰৱৰ্তী সময়ত আমি অসমীয়া আধুনিক নৃত্য আৰু খোল বাদনৰ প্ৰশিক্ষণ কৰিলোঁ। আৰু অসমীয়া আধুনিক নৃত্যত আমাৰ দীপাঞ্জলি বাইদেৱে প্ৰশিক্ষণ প্ৰদান কৰিছিল। খোল বাদ্যত ৰূপক বাইদেৱে প্ৰশিক্ষণ প্ৰদান কৰিছিল। আজি এই সামৰণি অনুষ্ঠানৰ দিনা মুখ্য অতিথি হিচাপে আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট অভিনেত্ৰী দেৱজনী গায়ন, আন এগৰাকী নৃত্য শিল্পী, বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ৰঞ্জুমণি ভূঞা, সেই দুগৰাকী আমাৰ বিশিষ্ট অতিথি আছে আমাৰ আসন অলংকৃত কৰিছিল, আৰু ছাত্ৰসকলে যথেষ্ট উৎসাহী লাভ কৰিছে। মই শেষত আপোনালোকক এটা অনুষ্ঠানলৈ এটা মই অনুৰোধ জনাব খুজিম যে আমি দেখিছোঁ যে খোল বাদ্য, আধুনিক নৃত্য বা এনেধৰণৰ নৃত্য বা বৰগীতে ইত্যাদি কৰি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আপোনালোকে দি আছে। যদি পাৰে তেতিয়াহ'লে তবলাৰ যিটো প্ৰশিক্ষণ যদি তেতিয়া এড কৰিবলৈ নিশ্চয়, আমি যদি সেনেকুৱা কোনোবা যদি আগুৱাই আহে আমি নিশ্চয় কৰিম। আমাৰতো বিভিন্ন দিশ সামৰি লৈ আহিছোঁ, বৰগীতখিনি আছে, ইতিমধ্যে বিভিন্ন দিশ কাম কৰি আছোঁ। যদি তেতিয়া পাৰে বা আমি তবলাৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিম, সেনেকুৱা যদি কোনোবা আমাৰ লগত যোগাযোগ কৰে বা আমি চিন্তা অটুট ৰাখিম, আৰু সেই কামটো পৰৱৰ্তী সময়ত আমি সঠিকভাৱে মাৰ্গদৰ্শন কৰিম। নিশ্চয়। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু বৰপেটালৈ অনাৰ পিছত প্ৰথম বিহুৰ যিটো দল আছিল, তাৰে জংকাৰ বিহু দল, তাৰে এগৰাকী সদস্য আছিলে, আৰু সৰু নাচনী হিচাপে, আৰু সেই নাচনীৰ পৰা আৰু বহুত নাচনী, ডাঙৰ নাচনী হৈ গৈছে। আগতে কি আছিল, মানুহখিনি পৌৰাণিক আছিল, বিদ্যাটো এখন সত্ৰতে আবদ্ধ আছিল, সত্ৰীয়া বিদ্যাখিনি সত্ৰতে আবদ্ধ আছিল। তাৰপিছত লাহে লাহে সত্ৰীয়া বিদ্যাটো সংঘত আহি, সংঘৰ পৰা আহি এতিয়া মুকলি মঞ্চ পাইছে। মুকলি মঞ্চ পাইছে মানে এইটো নহয় যে এইটো সত্ৰীয়া নৃত্যখিনি গীতে মাতে হেৰাই গৈছে, এইটো নহয়। মুকলি মঞ্চ পাইছে মানে সকলোৰে বাবে বিদ্যাটো উপযোগী হৈছে। সত্ৰীয়া ভিতৰত যাই আমি প্ৰথমতে আমি কি নাযাওঁ, আশা এটা চেষ্টা কৰিছিলোঁ, মাত্ৰ 5 দিন নম্বৰ 5 দিনৰ লগত ইমান এটা গধুৰ বস্তু, যিটো বস্তু আমি ধৰক আজি
মোটামুটি 35 বছৰ ধৰি তাৰমানে মই খোল বাজি আছোঁ। মই বৰ্তমানে মোৰ শিকা শেষ হোৱা নাই। মই 35 বছৰ তাৰ বৰ্তমান খোল বাজি আছোঁ, কিন্তু মোৰ বৰ্তমানো শিকা শেষ হোৱা নাই। বৰ্তমান আৰু শিকাৰ বাকী আছে। আমি যেতিয়া সৰু আছিলোঁ, গৰম বন্ধত আমি অকল খেল ধেমালি কৰোঁতে গ'ল। আমি তেতিয়া এনেকুৱা প্ৰশিক্ষণ বৰপেটাত নাছিলে। ক'ৰবাত 2-4জনে ক'ৰবাত এটা অনুষ্ঠান কৰিলেও গৰম বন্ধৰ গোটেই এমাহ আমি হয় মাছ মাৰিছোঁ, বৰশী বাইছোঁ, নহ'লে টাং ভিত্তি খেলিছোঁ, নহ'লে এই চিটকা মাৰি চৰাই মাৰিছোঁ। আমাৰ সময়ছোৱাত আমি এমাহ এনেকৈ পাৰ কৰোঁ। মই সেইকাৰণে অভিভাৱকে যিখিনি আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক আজি আমি এই কৰ্মশালাত যোগদান কৰাৰ কাৰণে। ৰূপক বাইনে কৈছে যে 35 বছৰ কাল শিকাৰ পিছত আৰু শিকিবলৈ আছে। এই গুণটো তেওঁৰ নহয়, এই গুণটো তেওঁৰ দেউতাক। জগন্নাথ বায়ন বুলি ক'লে গোটেই অসমতে চিনি পাইছিলে। জগন্নাথ বায়ন, বৰবায়ন দুগৰাকীয়ে সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক আছিলে। তেখেতৰ সুপুত্ৰ বুলি মই এইকাৰণে কৈছোঁ যে ৰূপক বায়নে অকল এই প্ৰশিক্ষণৰ যোগেদি নহয়, বৰপেটা সত্ৰৰ সমূহ যিবিলাক নৃত্য কৰ্ম আছে তাত সদায় তেওঁ ভাগ লয়।